বাংলাদেশীৰ আক্ৰমণৰ বলি হ'ল অভিনেতা সৈফ আলী খান। নিশা ঘৰত প্ৰৱেশ কৰি বাংলাদেশে কৰিলে ভয়ংকৰ কাণ্ড। এতিয়া প্ৰশ্ন হয়, কিদৰে বাংলাদেশীটোৱে প্ৰৱেশ কৰিছিল ভাৰতত? অভিনেতা সৈফ আলী খানৰ সৈতে সংঘটিত ঘটনাৰ পিছতেই সীমান্তৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে নেকি বহু প্ৰশ্নৰ। সঁচাকৈয়ে বাংলাদেশী নেকি মহম্মদ শ্বাৰিফুল ইছলাম? প্ৰথমে এই চিচিটিভি ফুটেজটো চাওক। কোনো ভয় শংকা নোহোৱাকৈ এনেদৰে ঘৰত প্ৰৱেশ কৰা আততায়ীটো ওলাই আহিছে। সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত, কিন্তু কোনো পৰিকল্পনাই কৰা নাই। ৰক্তাক্ত অৱস্থাত অভিনেতা সৈফ আলী খান বিচনাত পৰি আছে। পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত অভিনেতা সৈফ আলী খানক ভৰ্তি কৰোৱা হয় হস্পিটেলত। চিকিৎসকৰ চেষ্টাত সুস্থ হৈ উঠিছে অভিনেতা সৈফ আলী খান। হস্পিটেলৰ পৰা ওলাই অহাৰ পিছত এনেদৰে দেখা যায় অভিনেতা সৈফ আলী খানক। ডিঙিত এটি দাগ দেখা পোৱা গ'ল। কিন্তু ইয়াৰ মাজতেই সৃষ্টি হৈছে আন এক বিষয়ৰ। আক্ৰমণকাৰী মহম্মদ শ্বাৰিফুল ইছলাম বাংলাদেশী। তাৰ মাজতে আন এক বিষয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে। কিদৰে ভাৰতৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাক ধূলি দি প্ৰৱেশ কৰিছিল ভাৰতত? ইতিমধ্যে গম পোৱা গৈছে এই বাংলাদেশীটোৱে অনাধিকাৰে প্ৰৱেশ কৰিছিল ভাৰতত। ফাদিল হৈছে ভয়ংকৰ তথ্য। নদীৰে বাংলাদেশৰ পৰা মেঘালয় হৈ প্ৰৱেশ কৰিছিল ভাৰতত। পৰৱৰ্তী সময়ত নাম সলনি কৰিছিল মহম্মদ। উত্তৰ পূবৰ পৰা পোনে পোনে পাইছিলগৈ মুম্বাই। নিজৰ প্ৰকৃত তথ্য লুকুৱাই ৰাখিছিল মহম্মদ শ্বাৰিফুল ইছলামে। আনকি নিজৰ প্ৰকৃত তথ্য লুকুৱাই কৰ্মসংস্থাপনো বাছি লৈছিল। সঁচাকৈয়ে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পথ সুচল নেকি? যদি সঁচা হয় তেন্তে কি হ'ব পাৰে দেশৰ পৰিস্থিতি? এক ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে সীমান্তৰ নিৰাপত্তা ব্যৱস্থা। তাৰেই যেন এক উদাহৰণ মহম্মদ শ্বাৰিফ ইছলাম। বাংলাদেশীৰ আক্ৰমণৰ বলি হ'ল অভিনেতা সৈফ আলী খান। নিশা ঘৰত প্ৰৱেশ কৰি বাংলাদেশে কৰিলে ভয়ংকৰ কাণ্ড। এতিয়া প্ৰশ্ন হয়, কিদৰে বাংলাদেশীটোৱে প্ৰৱেশ কৰিছিল ভাৰতত? অভিনেতা সৈফ আলী খানৰ সৈতে সংঘটিত ঘটনাৰ পিছতেই সীমান্তৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে নেকি বহু প্ৰশ্নৰ। সঁচাকৈয়ে বাংলাদেশী নেকি মহম্মদ শ্বাৰিফুল ইছলাম? প্ৰথমে এই চিচিটিভি ফুটেজটো চাওক। কোনো ভয় শংকা নোহোৱাকৈ এনেদৰে ঘৰত প্ৰৱেশ কৰা আততায়ীটো ওলাই আহিছে। সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত, কিন্তু কোনো পৰিকল্পনাই কৰা নাই। ৰক্তাক্ত অৱস্থাত অভিনেতা সৈফ আলী খান বিচনাত পৰি আছে। পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত অভিনেতা সৈফ আলী খানক ভৰ্তি কৰোৱা হয় হস্পিটেলত। চিকিৎসকৰ চেষ্টাত সুস্থ হৈ উঠিছে অভিনেতা সৈফ আলী খান। হস্পিটেলৰ পৰা ওলাই অহাৰ পিছত এনেদৰে দেখা যায় অভিনেতা সৈফ আলী খানক। ডিঙিত এটি দাগ দেখা পোৱা গ'ল। কিন্তু ইয়াৰ মাজতেই সৃষ্টি হৈছে আন এক বিষয়ৰ। আক্ৰমণকাৰী মহম্মদ শ্বাৰিফুল ইছলাম বাংলাদেশী। তাৰ মাজতে আন এক বিষয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে। কিদৰে ভাৰতৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাক ধূলি দি প্ৰৱেশ কৰিছিল ভাৰতত? ইতিমধ্যে গম পোৱা গৈছে এই বাংলাদেশীটোৱে অনাধিকাৰে প্ৰৱেশ কৰিছিল ভাৰতত। ফাদিল হৈছে ভয়ংকৰ তথ্য। নদীৰে বাংলাদেশৰ পৰা মেঘালয় হৈ প্ৰৱেশ কৰিছিল ভাৰতত। পৰৱৰ্তী সময়ত নাম সলনি কৰিছিল মহম্মদ। উত্তৰ পূবৰ পৰা পোনে পোনে পাইছিলগৈ মুম্বাই। নিজৰ প্ৰকৃত তথ্য লুকুৱাই ৰাখিছিল মহম্মদ শ্বাৰিফুল ইছলামে। আনকি নিজৰ প্ৰকৃত তথ্য লুকুৱাই কৰ্মসংস্থাপনো বাছি লৈছিল। সঁচাকৈয়ে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পথ সুচল নেকি? যদি সঁচা হয় তেন্তে কি হ'ব পাৰে দেশৰ পৰিস্থিতি? এক ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে সীমান্তৰ নিৰাপত্তা ব্যৱস্থা। তাৰেই যেন এক উদাহৰণ মহম্মদ শ্বাৰিফ ইছলাম।